অবৈধ কয়লা খনন অব্যাহত আছে লেখাপানীৰ সংৰক্ষিত বনাঞ্চলত। কালি নিশা ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত লেখাপানী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ পৰা যোৱা তহলদাৰী বনৰক্ষী দলে সংৰক্ষিত বনাঞ্চললৈ যোৱাৰ পথত বৃহৎ পৰিমাণৰ ডিজেল আৰু অন্য সামগ্ৰী কঢ়িয়াই নিয়া বলেৰো পিকআপ ভান জব্দ কৰে। জানিব পৰা মতে লিডুৰ কুশল সিং নামৰ লোকজনৰ নামত থকা গাড়ীখনেৰে লিডুৰ পৰা সামগ্ৰীখিনি বমগাৰৰ দিশে গৈ আছিল। অবৈধভাৱে কয়লা কামত ব্যৱহাৰৰ বাবে পাহাৰত ৰখা জেচিবি ডাম্পাৰ পকলেণ্ডত আদিৰ বাবে ডিজেলখিনি নিয়া বুলি ধৃত যুৱক কেইজনে প্ৰকাশ কৰা বুলি আঞ্চলিক বন বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে সংৰক্ষিত বনাঞ্চলত অবৈধভাৱে প্ৰৱেশ আৰু ডিজেল কঢ়িয়াই নিয়াৰ অভিযোগত গাড়ীখনৰ লগতে চালকসহ 3জনক বন বিভাগে আটক কৰে। জব্দ কৰা গাড়ীখন আৰু লোককেইজনক আঞ্চলিক বন বিষয়া কাৰ্যালয়লৈ লৈ যোৱা হয়। জব্দ কৰা গাড়ীখনৰ নম্বৰ AS23 DC1662। ধৃত লোককেইজন কুমচাইৰ ৰাহুল সিংফো, কথাছেমাৰ অনিল প্ৰসাদ আৰু গাড়ীৰ মালিক লিডুৰ কুশল সিং। জানুৱাৰী মাহত আৰক্ষী বন বিভাগৰ লোকে অবৈধভাৱে কয়লা খনন বন্ধ কৰাৰ বাবে বৃহৎ অভিযান চলাই ধ্বংস কৰিছিল ৰেড হোল মাইনিং, জব্দ কৰিছিল বাহন। বন বিভাগৰ দ্বাৰা ডিজেলসহ গাড়ী জব্দ কৰা ঘটনাই এটা কথা স্পষ্ট হৈ পৰিছে যে অবৈধ কয়লা খনন বন্ধ কৰাৰ বাবে বিভিন্ন দল সংগঠনে দাবী জনাই আহিছে যদিও বন্ধ হোৱা নাই কয়লাৰ অবৈধ খনন। আসলতে কুশল সিং নামৰ ব্যক্তিজনে লিডুৰ হয় তেখেতে দুজন মানুহক নিয়োজিত কৰিছিলে। প্ৰথমজন হৈছে ৰাহুল সিংফো আৰু অনিল প্ৰসাদ। তেখেত দুজন মানুহ মানে কুমচাইৰে হয় আৰু এজন কথাছেমাৰ হয়। তেখেতলোকে এখন গাড়ী বলেৰো পিকআপ, নাম্বাৰটো কৈ দিছোঁ মই, AS23BC1662 সেইখন কুশল সিং তেখেতৰ নামত ৰেজিষ্টাৰ্ড আছে। সেই গাড়ীখনেদি বলেৰো পিকআপখনেদি ডিজেল আৰু কিছু আৰু কিবা কিবি বস্তু বেলেগো আছিল, ডিজেল লৈ গৈ আছিল। আৰু আমি ৰাস্তাতে বোমগাৰা ৰাস্তাত আমি তেখেতক ৰখাই আমি সুধোঁ যে এইটো যিহেতু ৰাস্তা ৰিজাৰ্ভলৈ লিড কৰে, ৰিজাৰ্ভলৈ যায়, লেখাপানী ৰিজাৰ্ভ, তো ৰিজাৰ্ভ ফৰেষ্টলৈ যিহেতু গৈ আছে, গতিকে আমি ৰাস্তাত ধৰি সুধোঁ যে কিহৰ কাৰণে ধৰক ডিজেলসহ লৈ গৈ আছে। আমি বিভিন্ন ধৰণৰ কমপ্লেইনছ ইয়াৰ ৰিলেটেড পাইছিলোঁ যে ইলিগেল কোল ওপৰত লোকাই চুগুৰি কৰি আছে। যিহেতু আমি সকলো ধৰণৰ ব্যৱস্থা লোৱা হৈছে ইলিগেল কোলৰ ৰখোৱাৰ বাবে, গতিকে এনেকৈ লুকাই চুৰ কৰি তেওঁলোকে যদি কৰি থাকে সেইটো মানে এটা ঠিক হেৰি নহয়। গতিকে আমি সেইকাৰণে ডিজেল গাড়ীখনত ৰখালোঁ আৰু ৰখাই পিনি তেখেতলোক ড্ৰাইভাৰ আছিল ৰাহুল সিংফো, তেখেতক সুধিলোঁ যে তেওঁ কি কামৰ কাৰণে গৈ আছে। তেতিয়া তেখেতে জানিব দিয়ে যে ওপৰত 2খন ডাম্পাৰ আৰু কিছু গাড়ী তেখেতলোকে তাতে ৰাখিছে কয়লা কামৰ বাবে। গতিকে তেখেতলোকক যিহেতু তাত ডিজেল আছিল আৰু ৰিজাৰ্ভ ফৰেষ্ট ওপৰত আছে, যিকোনো ধৰণৰ যদি এনেকুৱা ধৰণৰ ভলেটাইল মেটেৰিয়েল লৈ যায় ওপৰত ফায়াৰৰ সৃষ্টি হ'ব পাৰে গৰম দিন এতিয়া, গতিকে সেইটো মানে জংঘল ধ্বংস হ'ব পাৰে। লগতে কয়লাৰ কথাও তেওঁলোকে যিহেতু মন্তব্য দিয়ে আৰু আমি কেছ ৰেজিষ্টাৰ কৰিছোঁ ইলিগেল আনঅথৰাইজ এণ্ট্ৰি ইনটু ৰিজাৰ্ভ ফৰেষ্ট। তেখেতলোকে কোনো ধৰণৰ পাৰ্মিশ্যন নাই ৰিজাৰ্ভ ফৰেষ্ট এণ্ট্ৰিৰ কাৰণে। আৰু লগতে কয়লাৰ ইছ্যুটো আমি দেখি পাইছোঁ আৰু ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনত আমি আৰু গম পাম যে তেখেতে কিমান গাড়ী তাত ৰখাই আছে, কিমান কি আনিছিলে, কেনেকৈ কি কামবিলাক কৰি আছে। বৰ্তমান আমি এই দুজন ব্যক্তিক তেখেতে ডাইৰেক্টলি নিয়োজিত কৰা আমি তেখেতলোকক এতিয়া ডিটেইন কৰি তেখেতলোকৰ পৰা ষ্টেটমেণ্ট লৈ আছোঁ। এতিয়া আপোনালোকে কাৰোবাক আটক কৰিছে? হয়, আমি 3জন। প্ৰথমজন দুজন যোনজন কুশল সিঙৰ নাম কোৱা হ'ল, লিডুৰ হয় তেখেত, আৰু 2জন তেখেতে যাক নিয়োজিত কৰিছিলে নাম মই অলৰেডি কৈছোঁ, ৰাহুল সিংফো আৰু অনিল প্ৰসাদ। অনিল প্ৰসাদজন হৈছে জেচিবি অপাৰেটৰ আৰু ৰাহুল সিংফোজন হেৰি এইটো কি কয় বলেৰো পিকআপ AS23BC1662খনৰ এখন কৌশল সিং নামতে ৰেজিষ্টাৰ্ড আছে। ভেৰিফাই কৰিছোঁ কথাটো। কি স্বীকাৰ কৰিছে তেওঁলোকে? আপোনালোকে আটক কৰাৰ পাছত তেওঁলোকে ষ্টেটমেণ্টবিলাক আমাৰ লগত অলৰেডি তেখেতলোকে দিছে। যোনকেইজন ৰাহুল সিংফো আৰু তেখেতে যাক নিয়োজিত কৰিছিলে তেখেতলোকে অলৰেডি অৱগত কৰিছে যে তাতে তেওঁলোকে কয়লৰ কাম কৰে, তেওঁলোকৰ কোক ভাটা আছে আৰু কোক ভাটাত তেখেতলোকে থাকেও। আৰু আমি তেখেতলোকৰ ফোনৰ পৰা ভিডিঅ'সমূহ আমি জব্দ কৰিছোঁ। গতিকে আমি ফোন চিজ কৰিছোঁ তেখেতলোকৰ অনাৰেবল মেজিষ্ট্ৰেটৰ তাত আমি তেখেতলোকৰ সেইটো সকলোবিলাক আমি দেখুৱাম। ড্ৰাইভাৰ বুলি কি নিছিলে? গাড়ীত কি আছিলে? গাড়ীত একো নাছিলে, ডিজেল আছিলে। ডিজেল ক'ৰ পৰা আনিছিলে? লিডু ডিব্ৰুগড়। ক'ত লৈ গৈ আছিলে?
চেম বমগাঁৱতে কি কাম কৰা নাই JCB পকলেনৰ কাৰণে কি কাম কৰে JCB পকলেনে মাটি খান্দি মাটি কিহৰ কাৰণে খানে নাজানো সেইটো মই 3 দিন হৈছে যোৱাটো আপুনি 3 দিন হৈছে মই আপুনি কি কৰে JCB চলাব গৈ আছিলোঁ আপুনি কি JCB চলা অপাৰেটৰ হয় ভাটাতে আছিলোঁ 3 দিন হ'ল মানে নহয় ভাটা কি ভাটা এইটো কুক ভাটা কুককল ভাটাত পকলেন আৰু JCB কাম কি আছে সেইটোতো নাজানো অবৈধ কয়লা খানে নে তেওঁলোকে কি কৰে কুককল ভাটাটো ইয়াতো আছে লিডুটো আছে তাতো JCB পকলেন আমি নেদেখোঁ মই ইটা বনোৱা জেগাতে মই আছিলোঁ ক'ত ইটা আপুনি ইটা কথা কোৱা নাই আপুনি য'ত আপোনাক আটক যি কাৰণে কৰিলে আপুনি সেইটো কথা কওক আপোনাক কিহৰ কাৰণে ইয়ালৈ অনা হ'ল সেইটো কওক JCB চলাও কি কাৰণে কি কয় আপুনি JCB কি মাটি কাটে মাটি ৰাস্তা বনাওঁ ৰাস্তা কি ৰাস্তা এইটো গভৰ্ণমেণ্টৰ ৰাস্তা নেকি কি ৰাস্তা এইটো মাটি ওলাওঁ কিহৰ কাৰণে ৰাস্তাটো বনাই কুক ভাটা যাবৰ কাৰণে কুক ভাটা যাবলৈ ৰাস্তাটো আছে আমি জনামতে ৰাস্তা বেয়া হৈ গৈছিলে ব্লেড মাৰিব চাফা কৰিব কাৰণে পাৰ্মিশ্যন লোৱা হৈছিলে নাই যিহেতু অসমৰ যিটো পাৰ্টটো আছে সেই পাৰ্টটোতো অসমত পৰে য'ত আপোনালোকক আজি মানে ধৰিছে তো সেই জেগাত কাম কৰিবলৈ হ'লে পাৰ্মিশ্যন ল'ব লাগে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা সেইটো আছিলে নাই আপুনি জানে নাই মই নাজানো নতুন 3 দিন ভৰাই মই পুৰা ডিটেইলকৈ মই পুৰা কমফৰ্ট জাগুনৰ পৰা বিপ্লৱ কোঁৱৰৰ ৰিপৰ্ট NE 24